নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, মই আজি এটা বিষয়ত ৰেকৰ্ডিংটো কৰিবলৈ ওলাইছোঁ। সেয়া হ'ল মোৰ সন্মুখত দুজোপা, বিশেষকৈ দুজোপা আমি জলকীয়া মই দেখুৱাবলৈ লৈছোঁ। ইয়াৰ বিশেষত্ব হ'ল বেলেগ একো কাৰণ নাই, দেখুৱাবলৈ খোজা প্ৰথমতে ছিঙিলোঁ জলকীয়া কিছুমান লাগোঁতে, বহুত লাগিছিলে। লাগি দি ছিঙাৰ পিছত চিন্তা কৰিলোঁ নাই, মই এটা ৰেকৰ্ডিং কৰা ভাল। কাৰণ আমি আমাৰ প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ যে সঁচ ভাল হ'লেহে তাৰ ভাল ফলাফল পোৱা যায়। গতিকে সেই বিষয়টো মই ইয়াতে ভালকৈ আৰু দেখুৱাব পাৰোঁ, ইয়াৰ যিটো ৰিজাল্ট বা ফলাফল, সেইটো কাৰণতে মই ৰেকৰ্ডিংটো কৰালোঁ। গতিকে চাওক, এইটো আমি অৰ্গেনিক বজাৰ নামৰ এটা কোম্পানীৰ পৰা অনলাইনত গুটি আনিছিলোঁ। আনি আমি বহু কেইজোপা ৰুইছোঁ, আমাৰ টাবতো আছে, পলিথিন বেগত আছে। সেইটোবিলাক আমি পিছত দেখুৱাই আছোঁ ভালকৈ, সেইটো বেলেগ হ'ব আৰু ৰেকৰ্ডিং। গতিকে মাটিত কৰা মই জাষ্ট মানে আপোনাৰ নমুনা হিচাপে কৰিছিলোঁ। মাটিত আমি আমাৰ যি আমি জৈৱিক সাৰ দিওঁ, আপোনাৰ মইতো বাৰে বাৰে কৈয়ে আছোঁ, জলকীয়াত 1 নম্বৰতে পৰে খলি হৈ, 1 নম্বৰ। আৰু গোবৰটো কমন, আৰু গোবৰ সকলোকে লাগে। গোবৰ আছে, পচন সাৰ আছে, পাত পচা সাৰ আছে, আৰু খলি হৈ অলপ বেছিকৈ দিছিলোঁ আমি। গতিকে তাৰপিছত ফুলাৰ সময়ত আমি দিছিলোঁ ইয়াতে কণীৰ বাকলি হওক, কলৰ বাকলি গুড়ি এইবিলাক দিছিলোঁ। আৰু যিটো জৈৱিক সাৰ যিটো বুলি কওঁ আমি, কেলছিয়াম পটাছিয়ামৰ ভাণ্ডাৰবিলাক ইয়াত যোগান ধৰিছোঁ। ধৰাৰ পিছত সুন্দৰকৈ ফুলি মেলি লাগিছিল। আৰু কিন্তু এই জাতটো এটা বস্তুৱে ভাল, এই ব্ৰিডটোৰ বা জাতটোৰ, ইয়াৰ পাত কম, লগতে আৰু ষ্টেপ লাগিব, আৰু ছেকেণ্ড ষ্টেপ লাগিব। এই গোটেইবিলাক একেলগে পূৰণ হৈ গ'ল নহয়। এতিয়া আমি ছিঙি দিম, যেতিয়া শেষ কৰি দিম, আকৌ নতুনকৈ ইয়াৰ কুঁহিপাত ওলাই পেলাই আকৌ লাগিব ই। গতিকে আৰু ছেকেণ্ড ষ্টেপত ই বেছিকৈ লাগিব। আৰু গতিকে সেইকাৰণে ইয়াৰ জাতটো ভাল। লগতে চাওক, এই গছৰ গুৰিৰ পৰা কিমান তলৰ পৰা লাগিছে, ইয়াৰ তলত কিমান 1 ইঞ্চি 2 ইঞ্চি খুব বেছি। এই 2 ইঞ্চি তলৰ পৰা ই তাৰমানে ফুলি ঠিক অলপ ওখ হোৱাৰ পৰা ই ফুলিবলৈ আৰম্ভ কৰে। ফুলি গৈ থাকে, কলি পেলাই গৈ থাকে, গছডালত ওখ হৈ গৈ থাকে। আৰু কিছুমান অমিতাৰ নিচিনাকৈ সৰুৰ পৰা ফুলি ডাঙৰ হৈ গৈ থাকে। গতিকে এই জাতটো তেনেকুৱা। এই চাওকচোন কিমান সৰুতে এই ডালবিলাকত লাগিছে। আৰু ডাঙৰটো চাওক, চাইজটো চাওক, এই কিমান ডাঙৰ চাইজ, ডাঙৰ দীঘল, কিমান যথেষ্ট ডাঙৰ আৰু দীঘল। গতিকে এই জাতৰ যিটো মানদণ্ড, সেই মানদণ্ডটো ইয়াৰ পৰাই আমি বুজিব পাৰোঁ। এইফালে চাওক, এয়াও এই পকি আছে, একেই, এইজোপাও সেই একেই। ইয়াতো যথেষ্ট লাগিছিল, বহুত চিঙা হৈছে, আৰু এটা আছেই গছত। গতিকে আমি ক'ব গৈছোঁ কি, চাওক এইফালে আমি দেখা পাইছোঁ এতিয়া যে জাতটো নিৰ্বাচন হ'লে, ভাল জাত নিৰ্বাচন হ'লে বজাৰৰ যিটো ঠগন খোৱা পদ্ধতি, আমাক বহুতে আমাৰ ভিডিঅ'বিলাকত বহুত সন্মানীয় দৰ্শকসকলে দুই এজনে প্ৰশ্ন কৰিছে যে বহুতবাৰ ঠগন খাইছোঁ আমি জাত লৈ, খেতি বাতি ঠিকে লগাওঁ কিন্তু ফলাফলটো নাপাওঁ। হয়, আপোনাৰ লেবেলখন মানে এটা পেকেটত লেবেলখন ভালকৈ ফটো থাকিলেই সঁচটো ভাল নহয়। কিছু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বা নিৰ্ভৰযোগ্য কোম্পানীৰ পৰাহে জাত সংগ্ৰহ কৰিব লাগে। আৰু এটা বুদ্ধি আছে, অকলে কিছুমান গুটি আনিব নোৱাৰি, লগ হৈ আনিব লাগে। 3জন 4জন লগ হৈ যদি গুটিবিলাক সংগ্ৰহ কৰে, তেতিয়াহ'লে দাম সকলেও কামত আহে। সেইটো এটা বুদ্ধি আছে। অকলে দাম বেছি হ'লে বহুতে দিগদাৰী পায়। আৰু তাৰমানে উন্নত মানৰ জাতৰ গুটি অলপ দাম অলপ বেছি হয়, আৰু বেছিকৈ বীজ নালাগেও বহুতকে। সেইকাৰণে লগ লাগি 4-5জনে যদি লগ লাগি একেলগে আনে, গুটিটো ভগাই লয়, কিন্তু ভাল সঁচৰ গুটিটো পায়। সেইকাৰণে ক'ব গৈছোঁ, আমি এটা কোম্পানীৰ পৰা, অৰ্গেনিক বজাৰ নামৰ কোম্পানীৰ পৰা আমি গুটি আনিছিলোঁ। আনি পুলি পচাইছোঁ। আমি সদায় বেছিভাগ বস্তুৰে আমি গুটি পচাই লওঁ, নিজে গুটি পচাই ল'লে পুলিবিলাকো ধুনীয়াকৈ বনাই ল'ব পাৰি, আৰু তেতিয়াহ'লে তাৰ পৰা উৎপাদনটো ভাল ধৰণে পায়। গতিকে আমি সেইফালৰ পৰা সেই বস্তুটো দেখুৱাবলৈকে এই ৰেকৰ্ডিংটো কৰিছোঁ। এই চাওক কিমান দীঘল, মানে প্ৰায় 6 ইঞ্চিৰো বেছি হ'ব কিজানি, 6 ইঞ্চিটো হ'বই, 6 ইঞ্চি মানে হ'ব। গতিকে বহুত দীঘল, ডাঙৰ, খাই মচমচীয়া, জ্বলাও একেবাৰে সাংঘাতিক নহয়, কিন্তু মধ্যমীয়া ধৰণৰ, খাই ভাল লাগে। গতিকে আমি যদি জলকীয়া খেতিয়ে হওক, বেঙেনা খেতিয়ে হওক, বিলাহী খেতিয়ে হওক, কবি খেতিয়ে হওক, বা যিকোনো খেতিয়ে নহওক, লাও কোমোৰা জিকা তিয়ঁহ চব, মুঠৰ ওপৰত আপুনি সঁচটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আৰু সঁচটো নিৰ্ভৰযোগ্যতা বা বিশ্বাসযোগ্যতাৰ কাৰণে প্ৰতিষ্ঠানটোৰ পৰা, ভাল প্ৰতিষ্ঠানৰ পৰা গুটিটো সংগ্ৰহ কৰিব লাগিব। গতিকে সেইটো দিশ মনত ৰাখিয়ে মই আপোনালোকক যে কোৱালিটিৰ কেনেকৈ মেইনটেইন কৰিব পাৰি বা মেইনটেইন হয়, সেইটো দেখুৱাবলৈহে মই ৰেকৰ্ডিংটো কৰিলোঁ, বেলেগ একো কাৰণ নাই। আৰু ইয়াতো আমি নাৰ্ছিংটো আমি আগৰবিলাক চববিলাক ভিডিঅ'ত দেখুওৱা দিয়াই আছে। নাৰ্ছিং একেই, ইয়াত কেৱল পানী বেছি দিব নালাগে জলকীয়াত। গতিকে মুঠৰ ওপৰত সঁচ ভাল হ'লে খেতি যে ভাল হয়, এইটো তাৰ প্ৰমাণ দিবলৈকে মই, বা ফলাফলটো দেখুৱাবলৈকে এইটো ৰেকৰ্ডিং আপোনালোকৰ আগত দাঙি ধৰিলোঁ।
কেনে দেখিলে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।